আমি আমন্ত্রণ করি অনা আমার নিচে কাষৰ এখন বিদ্যালয় চাৰিআলি একাডেমীৰ সহকাৰী শিক্ষক শ্ৰীযুত চন্দ্ৰ লুইটেল ডাঙৰীয়া আমি বিগত কেইটামান দিন ধৰি পেলাই ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী তত্ত্বাৱধায়ক শিক্ষক শিক্ষয়িত্ৰীসকলে এখনি প্ৰাচীৰ পত্ৰিকা ৱাল মেগাজিন তৈয়াৰ কৰি উলিয়াইছে সন্মুখত বহুত হক তথাপি উখৰটুকীয়াকৈ আমি এই ৱাল মেগাজিনখন আমি তৈয়াৰ কৰি উলিয়াইছো আমি শ্ৰদ্ধাৰ শ্ৰীযুত চন্দ্ৰ লুইটেল ডাঙৰীয়াক আমন্ত্ৰণ কৰিছো যাতে আজিৰ এই প্ৰাতঃ সভাতে এই প্ৰাচীৰ পত্ৰিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আমাৰ মাজত উপস্থিত হৈছেহি আমি প্ৰথমে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক এখনি গুৰু বস্ত্ৰৰে আদৰণি জনাব বিচাৰিছো মই আমাৰ যি প্ৰাচীৰ পত্ৰিকাৰ সন্মানীয় সম্পাদিকা ভাগ্যশ্ৰী হাজৰিকাক তেখেতক এই গুৰু বস্ত্ৰটিৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছো চন্দ্ৰ লুইটেল ডাঙৰীয়া এগৰাকী শিক্ষকেই নহয় তেখেত বৰ্তমান অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা বিশ্বনাথ জিলাৰ নৱনিৰ্বাচিত সহকাৰী সম্পাদক এগৰাকী কবি সাহিত্যিক সাহিত্য জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী সুদক্ষ ব্যক্তি তেখেত অহা কাৰণে আমি খুব ভাল পাইছো আমাৰ ছাত্ৰ ছাত্ৰীসকলেও নিশ্চয় উৎসাহিত হ'ব আৰু এতিয়া মই তেখেতক এই প্ৰাচীৰ পত্ৰিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনালো আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ লগতে এই অংকুৰণ সম্পৰ্কত একাষাৰ বক্তব্য দাঙি ধৰিবৰ কাৰণে আহ্বান জনাইছো প্ৰথমে উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয় এই বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মাননীয় অনুৰাধা ভাগৱতী বাইদেউ প্ৰমুখে এই বিদ্যালয়ৰ মাননীয় শিক্ষাগুৰুসকল কৰ্মচাৰীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল জয় জয়তে মই প্ৰথমে সদয়টিলৈ প্ৰাত সম্ভাষণ জনাইছো শুভ হওক সকলোৰে মংগল হওক কুশলে থাকক সকলো সঁচাকৈ ভাল লাগিছে আৱেগিক এটা পৰিৱেশ মই অনুভৱ কৰিছো এই অভাজনক ইয়াত আমন্ত্ৰণ জনাই আনি এটা গুৰু দায়িত্ব প্ৰদান কৰাৰ বাবে আমি প্ৰথমে এই বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক শ্ৰদ্ধাৰ হেমাংগ হাজৰিকা ছাৰক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো এটা কথা অনুভৱ হৈছে মই দুটা কথা কম অকণমান সময় লৈছো সৰুতে পঢ়িছিলো বাঘ চাব নালাগে বিৰালিকে চোৱা বাঘ চাব নালাগে বিৰালিকে চোৱা ভাল মানুহ চাবলৈ বাটলৈ যোৱা আমি বাটলৈ যোৱা ভাল মানুহ চাবলৈ বুলি নকৈ এনেকৈ ক'ব পাৰিম নেকি বাঘ চাব নালাগে বিৰালিকে চোৱা ভাল ভাল প্ৰতিভা বিচাৰি হৰাশিমলো উচ্চ মাধ্যমিক বিদ্যালয়লৈ অহা কাৰণ ইয়াত দেখিছো পাঠ্যক্ৰমটো সুন্দৰভাৱে এটা পৰিৱেশ কৰিলে মই একেবাৰে আৱেগিক হৈ পৰিছো গতিকে মই ছাত্ৰ ছাত্ৰীৰ এই প্ৰতিভা সঁচাকৈ ভাল পাইছো আৰু আগলৈ অটুট থাকক এতিয়া আহিছো অংকুৰণলৈ অংকুৰণ সঁচাকৈ দেখিছো ইয়াত সুন্দৰভাৱে অলংকৰণ কৰা আছে এটা প্ৰয়াস ইয়াত লাগি আছে ছাত্ৰ ছাত্ৰীসকলৰ যি চেষ্টা এই প্লেটফৰ্ম আমি সাহিত্য সংস্কৃতিৰ লগত আমি সক্ৰিয়ভাৱে জড়িত ব্যক্তি হিচাপে আজি খুবেই অনুভৱ কৰিছো আৰু সেই তাহানিৰ দিনলৈ মনত পৰিছে
যে এনেধৰণে প্ৰাচীৰ পত্ৰিকাৰ পৰা আৰম্ভ কৰি আলোচনীৰ পাতত লিখিব পৰা এটা যি সুবিধা আজি ছাৰ বাইদেউসকলে দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক, এই সুবিধা তোমালোকে ভালদৰে গ্ৰহণ কৰিছা বুলি আমি লৈছো। ইয়াত আমি দেখিছো বন্ধুত্ব, এটি কবিতা বন্ধুত্ব 3 আখৰেৰে মজিত এটি শব্দ। ইয়াৰ কিন্তু সংজ্ঞা অসীম, নোৱাৰি তুলনা কৰিব। বন্ধুত্ব পৃথিৱীৰ সকলোতে মৰমৰ বান্ধোন। বন্ধুত্ব আমাৰ চৰিত্ৰ ব্যক্তিত্বৰ প্ৰতিফলন আৰু ভাগ্যৰ পবিত্ৰ মিলন। ভাল পোৱা বন্ধু আৰু ভাল বন্ধুত্ব পোৱা বিধাতাৰ লিখন। জিজ্ঞাসা সাউদৰ এটি সুন্দৰ কবিতা, এটা হাত চাপৰি সুন্দৰ কবিতা। ভৱিষ্যতৰ সম্ভাৱনাপূৰ্ণ কবি হোৱাৰ এটা লক্ষণ ইয়াত ফুটি উঠিছে। এই যে পোৱাই আমি কৈছো, একেদৰে পানী জীৱৰ প্ৰাণ। সাংঘাতিক এটা সুন্দৰ এটা ইয়াত উপস্থাপন কৰিছে। আজি মই নিজৰ বিষয়ে ক'ব খুজিছো। তাৰমানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই কোন বাৰু পানীয়ে কৈছো চাগে, মই ভিতৰলৈ সোমাই যোৱা নাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি। পানীয়ে কৈছে চাগে। গতিকে বিজ্ঞানৰ লগত যিটো আমাৰ সম্পৰ্ক, দৈনন্দিন জীৱনত বিজ্ঞানৰ যি প্ৰয়োজনীয়তা সম্ভৱ ইয়াত ফুটি উঠিব। পৰিৱেশ আৰু প্ৰদূষণ একেধৰণে আছে, সংগ্ৰহ কৰিছে জিনাগৰে। এই লেখাটো লিখিছে আমাৰ অনুৰাধা ভাগৱতী বাইদেৱে। আমি নকওঁ, তেখেতৰ গল্প ছাত্ৰ ছাত্ৰীয়ে পঢ়ক, খুব সুন্দৰ গল্প লিখে অনুৰাধা বাইদেৱে। গতিকে এই চেগতে বাইদেউলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। একেদৰে মোৰ জীৱন নদীৰ দৰে আছামিজত অসমীয়া ভাষাত আছে, হিন্দীটো আছে। কৃষ্ণ জন্মাষ্টমী কি ৰাত है চান্দিনী মে ৰৌশন ছাই কৃষ্ণ কি বাঁচুৰি কি ধুন। সুন্দৰ এটা শব্দৰ লগত যিটো লুকা ভাকু কৰিছে ছাত্ৰ ছাত্ৰীয়ে, যে মোৰ চিনাকিৰ পৃথিৱীৰ শব্দৰে ধেমালি কৰি ভাল পোৱা ছাত্ৰ ছাত্ৰীক মই প্ৰণাম জনাইছোঁ। আৰু লিখক এইদৰে অংকুৰণৰ পৰা আলোচনীলৈ আহিছিল নহয় ছাৰ? আহিছে। গতিকে ছাত্ৰ ছাত্ৰীক এটা অনুৰোধ কৰোঁ, আজি পুৱাই বেলা সাহিত্য সংস্কৃতিৰ প্ৰতি নিজকে বিলাই দিয়া। পঢ়াৰ লগে লগে সমান্তৰালভাৱে অধ্যয়নৰ লগে লগে কিতাপ পঢ়িবা। বুঢ়ী আইৰ সাধু পঢ়িছোনে নাই? কিতাপ পঢ়া, বুঢ়ী আইৰ সাধু সংৰক্ষণ কৰা আৰু পঢ়া। তাৰ লগতে আৰু এখন কিতাপৰ নাম মই কৈ যাওঁ, বকুল ফুলৰ দৰে মোৰো এটা সপোন আছে। এই 2-3খন কিতাপ অন্তত পঢ়ক আৰম্ভণিতে। এইখিনিকে ক'লোঁ। আৰু সুন্দৰ ইয়াত ছবি অংকন কৰিছে, নামটো বিষ্ণু প্ৰসাদ ৰাভাৰ ছবি আছে, অনমোল ঢাকাল। আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আছে অনমোল ঢাকাল। সুন্দৰ এটা ছবি, মানে আমি বাইণ্ডিং কৰি ৰাখিব পাৰোঁ। সুন্দৰ ছবি। আমি ছাত্ৰগৰাকীলৈ অশেষ ধন্যবাদ।